নমস্কাৰ বন্ধুসকল, দিগোহাই ইউটিউব চেনেললৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ মই এতিয়া অন্যতম ভিডিঅ' পকা ঘৰ নিৰ্মাণ কৰাৰ পৰা শেষ পৰ্যায়লৈকে কেনেকৈ কামখিনি কৰা হয় সেয়াৰে সবিশেষ দেখুৱাম বুলি আহিছোঁ। ব'লক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এইটো বিল্ডিঙৰ তলতে বনাই থকা হৈছে। এইটো বনোৱা হ'ল আপোনাৰ এইটো তলৰ প্ৰথমখনত কাম কৰা নাই, ছেকেণ্ডখনত কাম চলি আছে। ইয়াতে জালিসমূহ পোষ্টসমূহ বনাই থকা হৈছে। মানিছ ইয়াতে ৰথসমূহ কাটি থকা হৈছে এনেদৰে। ইয়াতে পোষ্টসমূহ বান্ধি থকা হৈছে। চাবলৈ পাইছে ইয়াতে পোষ্টসমূহ বন্ধা হৈছে এনেকৈ, আৰু গাড়ী চাড়ী ইয়াতে থোৱা হয় আমাৰ। এইফালে জালি বান্ধি থোৱা আছে এখন। তো বলক তেতিয়া অলপ ওপৰলৈ লৈ যাওঁ, ওপৰত যিটো কাম চলি আছে সেয়া অলপ দেখাওঁ। অঁ বাৰু বাৰু নিশ্চয়। এয়া চাবলৈ পাইছে, আমি এতিয়া ওপৰলৈ যাব লাগিব। ইয়াতে ওপৰলৈ যাবলৈ চিৰিটো বনোৱা হোৱা নাই, ইয়াতে বনাব লাগিব চিৰিটো। ওপৰতে প্ৰভিজন ৰখা আছে এইটো চাইডত। আৰু এনেধৰণৰ যদি বিল্ডিং যদি কাৰোবাৰ বনাবলৈ মন আছে বা বনাম বুলি ভাবি আছে, তেখেতসকলে কণ্টেক্ট কৰিব পাৰে। আৰু যিহেতু এই বিল্ডিংসমূহ বনোৱাৰ চেটাৰিংটো সম্পূৰ্ণ মই নিজে দিওঁ, মালিকৰ চেটাৰিং দিবলৈ দৰকাৰ নাই, খালী কামৰ বস্তুসমূহ যোগান দিলেই হয়। এতিয়া চাবলৈ পাইছে ইয়াতে আপোনাৰ জোৰাই চোৰাই হৈ গৈছে এই ৱাল কথাবোৰ, আৰু চিলিঙো প্লাষ্টাৰ হৈছে। এয়া চাওক, এইটো কিটচেন হ'ব, এইটো কিটচেন ৰুম হ'ব। আৰু এইফালে আপোনাৰ ইয়াতে লেট্ৰিনৰ টয়লেট বনোৱা হ'ব, টয়লেট চিটটো আৰু বাথৰুম ইয়াতে। আৰু এইটো ইয়াতে এটা বেডৰুম হ'ব ভিতৰলৈ। সেইটো এটা কিটচেন ৰুম, আৰু সিফাল থকাটো বাথৰুম, আৰু এইটো মাজৰটো এইটো বেডৰুম বা এইটো ডাইনিং ৰুমো কৰা হ'ব পাৰে। এইফালে এটা ৰুম বনোৱা হৈছে, বেডৰুম। এইটো এটা সম্পূৰ্ণ এটা ফ্লেট ভাড়াৰ কাৰণে বনোৱা হৈছে, ভাড়া দিবলৈ। তো এইফালেও আছে আৰু এটা ফ্লেট। ইয়াতে কাম কৰি থকা হৈছে। মাৰি আছে ভাদকাই, ঐ ভাদকাই কোলাত দি আছে, মাৰি আছে। ঠিক আছে। ভীমৰ নাচটোত হেৰি মছলা পানীয়া হৈছে নেকি? লাগি আছে? আচ্ছা। এইফালে এটা কিটচেন ৰুম বনোৱা হৈছে, এইটো প্লাষ্টাৰ হৈ গৈছে। আৰু এইফালেও ঠিক, এইফালেও আছে আপোনাৰ এইটো বাথৰুম, বাথৰুমৰ টয়লেট। এইটো এটা আপোনাৰ ডাইনিং ৰুমে হয়নে, এইটো বেডৰুমে হয়নে এতিয়ালৈকে ক'ব পৰা নাই, যিহেতু ভাড়া দিয়া হ'ব। তো এইফালে এটা বনোৱা আছে, চাব পাৰিছে। ওপৰ লৈ যাব মানে এইফালে চিৰি বনোৱা হ'ব।